শোকাবহ শিৱসাগৰ ভটিয়াপাৰ ৰূপহী মুখত বৃহস্পতিবাৰে কাহিলী পুৱাতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত পতি পত্নীৰ কথমপি প্ৰাণ ৰক্ষা কণমানি পুত্ৰৰ। বৃহস্পতিবাৰে পুৱা AS04AJ 3863 নম্বৰৰ এখন হুণ্ডাই এক্সট্ৰা বাহন আৰু HR39F 2359 নম্বৰৰ ডাম্পাৰৰ মাজত ভটিয়াপাৰ ৰূপহী মুখত মুখামুখি সংঘৰ্ষ হয়। হুণ্ডাই এক্সট্ৰাখনৰ আৰোহী বিপুল হাতীমুৰীয়া আৰু পত্নী নমিতা শইকীয়াই মৃত্যুক আকলি লয়। গুৰুতৰভাৱে আহত হয় হুণ্ডাই এক্সট্ৰাখনৰ চালক অৰুণজ্যোতি হিল। এজন মোৰ মালিক হয়, তেওঁৰ লগত মই কাম কৰোঁ, দোকান আছে, হোটেল আছে। আপোনাৰ ৰাতিপুৱা বেয়া খবৰ যে আপুনি শুনি পালোঁ ৰাতিপুৱাই এক্সিডেণ্ট হ'ল ভটিয়াপাৰাত। আপোনাৰ নলবাৰীৰ পৰা শিৱসাগৰলৈ আহি আছিলে, ঘৰ হ'ল আপোনাৰ বাক্সুত, আৰু মানুহজনৰ নাম হ'ল বিপুল হাতীমুৰীয়া আৰু মানুহজনীৰ নাম নমিতা শইকীয়া, ড্ৰাইভাৰজনৰ নাম অৰুণজ্যোতি হিল। কি বুলি শুনিলোঁ? ৰাতিপুৱা শুনিলোঁ এক্সিডেণ্ট হ'ল বুলি শুনিলোঁ। ততাতৈয়াকৈ আমি জয়সাগৰ মেডিকেললৈ আহিলোঁ আৰু নমিতা শইকীয়াক মেডিকেলত নি থাকোঁতে আধা ৰাস্তাতে ঢুকাইছে আৰু তেওঁলোক দুজনে নাই, সংসাৰত নাই। তাকে এতিয়া দুখ লাগিছে। ল'ৰা এটা আছিলে, আপোনাৰ 2 বছৰীয়া ল'ৰা এটা থাকি গ'ল, সেয়া আৰু শুনি অলপ বেয়া লাগিছে। সেয়া আৰু ল'ৰাটো বৰ্তমান ভালে আছে। আপোনাৰ তেওঁ এতিয়া পোৱালিটো ঘৰত আছে। অঁ, এইটো আপোনাৰ ডাম্পাৰৰ লগত মাৰি দিলে আহি ৰং চাইডত আহি, সেইকাৰণে আৰু। এই ভয়ংকৰ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে নমিতা শইকীয়াৰ 2 বছৰীয়া কণমানি সন্তানৰ। ভয়ংকৰ দুৰ্ঘটনাটোত বিপুল হাতীমুৰীয়াৰ থিতাতে নিহত হোৱাৰ বিপৰীতে পত্নী নমিতা শইকীয়াক প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় নি থকা অৱস্থাতে মৃত্যুক আকলি লয়। নিহত দম্পতীহালৰ ঘৰ শিৱসাগৰ বেতবাৰী বাঘচুকত। দুৰ্ঘটনাৰ সময়ত মাতৃৰ কোলাত থকা 2 বছৰীয়া সন্তানটি দ্ৰব্যক্ৰমে প্ৰাণ ৰক্ষা পৰে। গৈছিলে নলবাৰীৰ পৰা ঘূৰি আহোঁতে আপোনাৰ এই শিৱসাগৰ ভটিয়াপাৰাত তেওঁ এক্সিডেণ্ট হৈ ঢুকালে, আৰু লগতে মোৰ বৌ গৈছিলে, তেখেতো ঢুকালে, আৰু মাত্ৰ মোৰ ভতিজা ল'ৰাটি ঘূৰি আহিলে। তাৰ বয়স হৈছে আপোনাৰ 2 বছৰলৈ 2 মাহ কম আছে, 2 বছৰ 10 মাহ। তাতে ঢুকালে বুলি শুনিছোঁ। নবৌ আপোনাৰ ডিমৌ পাৰ হৈ কোন জেগা নাজানো, ডিব্ৰুগড়লৈ গৈ আছিলে, তাতে নবৌ স্পট ডেথ হ'ল। এতিয়া মানে কেৱল কণমানি শিশুটোৱে থাকিলে। আপুনি কি হয়? মই খুৰীয়েক হয়, মোৰ এজনী বৰজনা হয়। বৰজনা হয়। পৰিয়ালটো মানে কমপ্লিট পৰিয়ালটো হেৰি হৈছে মানে নাই আৰু মাক দেউতাক 2জন হয়। মানে আমাৰ বেকাৰী দোকান আছে, তেওঁ আহিছিলে ৰাতি গধূলি, মই চাহ দিছোঁ এজনক, চাহ দি মেলি তেওঁ ৰাতি গৈছে 8টা বজাত গৈছে ইয়াৰ পৰা। আপোনালোকৰ মানে আপোনালোকৰ মেইন ঘৰ ক'ত? আমাৰ বাক্সুত খেলোৱা। বাক্সুত খেলোৱা। তেওঁলোক কলৈ গৈ আছিলে? আহি আছিলে নলবাৰীৰ পৰা আহি আছে। নলবাৰীৰ পৰা আহি আছে। ভটিয়াপাৰাতে তেনেকুৱা ঘটনাটো হ'ল। শুনি আমি আহিছোঁ, আহি মই ইয়াত বেতবাৰী আলিমূৰতে উঠি দিছোঁ, এই বৌক মানে লৈ যাবলৈ টাইম বাইদেউ। তাৰপৰা নি ডিমৌ পাৰ হৈছোঁ, তেনেকুৱাতে তেওঁ কৈছে যে আমি মই জীয়াই নাথাকোঁ, তই ল'ৰাটো চাবি বুলি কৈছে মোক। চাবি বুলি কৈ উশাহটো ঘনঘনকে লৈ মোকে মাতি থাকিলে, হাতখন ধৰি থাক মোক বোলে, মই ধৰি আছোঁ। তেওঁ উশাহটো নাই, মই বোলো ইয়াতে হস্পিটেলৰ ওচৰত নাই, এতিয়া ভৰাই দিবলৈ। তেওঁ ৰাইচাখনতে সোমোৱা বুলি ক'লো, ড্ৰাইভাৰজনে ক'লে কি বোলে ৰাইচাত সোমালে আকৌ জয়সাগৰলৈকে পঠিয়াই দিব, নালাগে বোলে ডিব্ৰুগড়লৈ গৈ থাক। সেই ডিমৌ পাৰ হৈ অকণমান গৈয়ে নলবাৰীৰ পৰা শিৱসাগৰৰ বাক্সু অভিমুখে আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় চালকসহ দম্পতীহাল। আহত চালক অৰুণজ্যোতি হিলৰ ঘৰ ঢেকীয়াজুলিত। তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে। দুৰ্ঘটনাৰ কাৰণ নিশ্চিতভাৱে জানিব পৰা হোৱা নাই যদিও ঘন কুঁৱলীৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত বিয়লি দম্পতীহালৰ মৃতদেহ ঘৰ আহি পোৱাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। নিউজ ডেস্ক রিপোর্ট, টুডে লাইভ 24।